এয়া নাৰায়ণপুৰ চেণ্টাৰত আমাৰ ডাঙৰ বাই মিঠাই হোটেল বিচৰাত ব্যস্ত। আমি গাড়ীৰ পৰা নামি ইয়াতে মিঠাই হোটেল বিচাৰিছোঁ। নমস্কাৰ বন্ধুসকল, কি খবৰ? আমি আজি আহিছোঁ আমাৰ পেহীৰ ঘৰলৈ, আৰু পেহীৰ ঘৰ আছে নাৰায়ণপুৰ জৰাবাৰীত। আৰু বায়ে এখন হোটেলত ফাইনেলি মিঠাই লোৱা আৰম্ভ কৰিলে, আৰু তাই দেখুৱাই আছে। দোকানীজনে সুন্দৰকৈ মিঠাই পেকিং কৰি দি আছে। হোটেলৰ মিঠাই বুলি ক'লে মোৰ লালমোহন দেখিলেই জিভাৰ পানী টপাটপ পৰে। আপোনালোকৰ কোনবিধ মিঠাই বেছি প্ৰিয় কমেণ্ট কৰি জনাব। আৰু এইফালে ৰিহান আৰু পিয়া ফেনৰ তলত আৰামছে বহি আছে। আজিৰ দিনটোত অলপ ৰ'দো দিছিলে, ইমান দিন বৰষুণ দি আজি ৰ'দ দিছে, গতিকে গৰমটো যথেষ্ট পৰিছে। সেয়ে ময়ো বোলো স্প্ৰাইট এটা মাৰি লোৱাই ভাল হ'ব। লগে লগে হোটেলৰ ফ্ৰিজৰ দৰ্জাখন খুলি স্প্ৰাইট এটা উলিয়াই ল'লোঁ, আৰু আৰামছে ফেনৰ তলত বহি হোটেলতে মাৰি ল'লোঁ। খাই লৈ প্ৰথমতে, তাৰপিছত ক'ত যাম আৰু, নহয়নে বাৰু? তাৰপিছত আকৌ চাহ খাবলৈ মন যোৱাত এয়া গৰম গৰম চাহ হোটেলত সুন্দৰকৈ বনালে, আৰু চাহকাপ খাই বহুত ভাল লাগিলে। আৰু ৰাতিলৈ এয়া মাংস বনোৱা আৰম্ভ কৰিলোঁ পেহী ঘৰলৈ আহি। পেহীয়ে লোকেল মুৰ্গী আৰু মাছ দুইবিধৰে আনি থৈছে, যিহেতু কিছুমানে মাছ নাখাবও পাৰে। আমি বোলো মাংস থাকিলে আৰু মাছ নোখোৱাই ভাল, গতিকে মই মাংস বনোৱা ষ্টাৰ্ট কৰিলোঁ। মই বনোৱা মাংস সকলোৱে প্ৰিয়, গতিকে পেহীয়েও মোক বনাবলৈ দিলে, আৰু ফাইনেলি মাংস হৈ গ'ল। আৰু অৱশেষত পেহীয়ে এনেদৰে বাঢ়িছে, আৰু আমি পকাত বহি সমজুৱাকৈ সুন্দৰকৈ এসাঁজ তৃপ্তিৰে খালোঁ, আৰু ৰাতিপুৱা ঘৰলৈ আহিলোঁ। ধন্যবাদ।